নিলম্বনৰ পিছতো চকী খামুচি বহি থকা অধ্যক্ষ মেহমুদ ইছলামে ক'ত কিমান গঢ়িছে সম্পত্তি। নামে বেনামে সম্পত্তি গঢ়া নিলম্বিত অধ্যক্ষ মেহমুদে কাক মেনেজ কৰি আত্মসাৎ কৰিছে কোটি কোটি টকা। নিলম্বনৰ পাছতো বিদ্যালয়ত কাৰ্যনিৰ্বাহ কৰি মেহমুদে কেনেকৈ লুণ্ঠন কৰিছিল টকা। বিয়াগুম দুৰ্নীতিৰ পাছতো নিষ্কণ্টক হৈ বহি থকা মেহমুদ ইছলামৰ ডেমকিয়াৰ ৰূপ। প্ৰতিবিম্ব লাইভত ইতিমধ্যে ধাৰাবাহিকভাৱে দুৰ্নীতি আৰু অনিয়মৰ স্বয়ম্ভু সম্ৰাট মেহমুদ ইছলামৰ ক'লা অধ্যায়ৰ বাতৰি সবিস্তাৰে সম্প্ৰচাৰিত হৈছে। দক্ষিণ শালমৰা মানকাছাৰৰ কাকৰিপাৰা আজিতুল্লাহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত ব্যাপক দুৰ্নীতিৰে অধ্যক্ষ মেহমুদ ইছলামে কেনেকৈ বিভাগীয় সকলো নীতি নিয়মক ভৰিৰে মোহাৰি নিলম্বনৰ পাছতো চকীখনত অটল হৈ বহি আছিল তাক আৰু দোহৰাৰ প্ৰয়োজন নাই। কিন্তু যিমান ক'লেও যেন শেষ নহয় মেহমুদ ইছলামৰ বিয়াগুম দুৰ্নীতিৰ ক'লা অধ্যায়ৰ গোপন কথা। অধ্যক্ষজনক শিক্ষা সঞ্চালকালয়ে বিদ্যালয়ৰ শিক্ষাৰ্থীৰ নামত অহা মধ্যাহ্ন ভোজনৰ ধন আৰু ইউনিফৰ্মৰ ধন আত্মসাৎ কৰাৰ অভিযোগত তৎকালীনভাৱে নিলম্বন কৰিছিল। কিন্তু নিলম্বিত অধ্যক্ষজনে নিলম্বনৰ পাছতো অদৃশ্য শক্তিৰ বলত চকী নেৰি পুনৰ দুৰ্নীতিৰ অভিযানত নামি পৰিছিল। উলিয়াইছিল লাখে লাখে টকা। ফেব্ৰুৱাৰী মাহৰ 9 তাৰিখত আমাৰ প্ৰিন্সিপালে বিভাগীয়ভাৱে তেওঁক ছাছপেণ্ড কৰে। ছাছপেণ্ড কৰাৰ পিছতো সি কাকো নজনাকৈ 2 মাহ স্কুল কৰে। গাপ দিয়ে, অফিচিয়েলি গাপ দিয়ে, আমি শুনামতে অফিচিয়েলি গাপ দিছে। অফিচিয়েলি গাপ দিয়াৰ পিছত সি 2 মাহ ধৰি স্কুল কৰি আছিল, পৰীক্ষা চলাই আছিল। তাৰপিছত চৰকাৰী পইচা মিড ডে মিলৰ টকা সব উঠাই লৈছিল। উঠাই লৈ সি 2 মাহ কৰ্মৰত অৱস্থাত আছিল ছাছপেণ্ড হোৱাৰ পিছতো। তাৰপিছত সি কাগজ পোৱাৰ পিছত আকৌ গুচি গ'ল ইয়াৰ পৰা। কমপ্লেইন এটা কৰিছোঁ, মানে সি ছাছপেণ্ড হোৱাৰ অৱস্থাত যে পইচা উঠাইছে এইবিলাক আমি RTI কৰি কালেকশ্যন কৰিছোঁ। কৰাৰ পিছত যিমান পইচা উঠাইছে এইবিলাক এপ্লিকেশ্যনৰ লগত এটাচ কৰি আমি DC অফিচত কমপ্লেইন দিছোঁ, DC ছাৰক কমপ্লেইন দিছোঁ, IS ছাৰক কমপ্লেইন দিছোঁ। দুৰ্নীতিৰে ধন কুবেৰ হৈ পৰা মেহমুদ ইছলামৰ সম্প্ৰতি এক পুনৰ চাঞ্চল্যকৰ ক'লা তথ্য পোহৰলৈ আহিছে। নিলম্বিত অধ্যক্ষজনে পৰ্বতসম দুৰ্নীতিৰ ধনেৰে এইবাৰ গোৱালপাৰা চহৰত 32টা কোঠাযুক্ত এটা 4 মহলীয়া বৃহৎ অট্টালিকা সজাৰ তথ্য পোহৰলৈ আহিছে। 2-3 বছৰতে এনেকুৱা কি আল্লাউদ্দিনৰ চাকি লাভ কৰিলে, যাৰ ফলত নিলম্বিত অধ্যক্ষ মেহমুদে এনেদৰে ৰাজ অট্টালিকা সাজি এতিয়াও নিৰ্বিঘ্নে মুকলি আকাশৰ তলত আছে অবাধ বিচৰণ কৰি। কিন্তু প্ৰশ্ন হৈছে তেওঁ কাৰ বলত ইমান বলিয়ান হৈ এনেদৰে নিষ্কণ্টক হৈ থাকিব পাৰিছে? ক'ৰ পৰা পাইছে তেওঁ ইমান সাহস? আমি জনামতে প্ৰিন্সিপালৰ লগত জড়িত হৈ আছে, অফিচৰে মানুহ জড়িত হৈ আছে, আৰু শুনামতে আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট বিজেপিৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টো জড়িত হৈ আছে। বিজেপিৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টে যে এনে দুৰ্নীতিপৰায়ণ এটা মানুহৰ লগত জড়িত হৈ সহায় কৰি আছে, এইটো বৰ লাজৰ কথা। অধীৰ কুমাৰ দাস চৰকাৰক আমি এইটোৱে আহ্বান কৰিম যে আমাৰ কথা হ'ল যে এনেকুৱা দুৰ্নীতিপৰায়ণ অধ্যক্ষক যাতে ইয়াৰ পৰা সি চাকৰি পাওক, আমাৰ কোনো কথা নাই, কিন্তু এনে দুৰ্নীতিপৰায়ণ অধ্যক্ষক যাতে ইয়াত নিদি বেলেগ ক'তবা দিয়ে আমাৰ কাকৰিপাৰা ৰাইজৰ অঞ্চলৰ ৰাইজৰ তৰফৰ পৰা মোৰ এইটোৱে অনুৰোধ। 53 লাখ এবভ হ'ব। সি যেতিয়াৰ পৰা জইন কৰিছে তেতিয়াৰ পৰা ই দুৰ্নীতি কৰিয়ে আছে। আপোনাৰ মিড ডে মিল আছে, তাৰপিছত কাপোৰৰ পইচা আছে, চাউলটো বিক্ৰী কৰিছে, চাউল এতিয়াও স্কুলত বহুত চাউল পচি আছে, কনষ্ট্ৰাকশ্যনতো দুৰ্নীতি আছে। এই মুহূৰ্তত সেয়াই এক ডাঙৰ প্ৰশ্ন। মনকাছাৰৰ পৰা তুষাৰ আলম ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।